আসসালামু আলাইকুম। ফজৰ নামাজ গ্ৰুপৰ মোৰ সমূহ বন্ধুলৈ আজি ৰাতিপুৱাৰ শুভেচ্ছা আৰু অভিনন্দন থাকিল। বন্ধুসকল, আমি বহুত এনেকুৱা কথা শুনিছো, বহুত হুজুৰৰ পৰা শুনিছো। আমি য'ত য'ত ভাল ভাল মানুহ আছে, জনাব আছে, যিহেতু মানে নামাজ কন্টিনিউ পঢ়ে, আমাক ইমানকে বুজায়, প্ৰত্যেক শুক্ৰবাৰে বুজায়। যিসকলে আমাৰ লেংটি চিঙাত আছে, আমাৰ খালেক মুফতি চাহাব ইমান বুজায়। আজি ইণ্টাৰনেটত গ'লে ভাল ভাল হুজুৰ বিলাকে এনেকুৱা খালি কয়, নামাজ পঢ়িব লাগে, নামাজ পঢ়িব লাগে, নামাজ পঢ়িব লাগে। এই মানে আমি সৰুৰ পৰা এই কথাবিলাক শুনি আহি আছো, শুনি আহি আছো, শুনি আহি আছো। আমাৰ কাণত সোমা নাই কিয়? নোসোমোৱাৰ কিছুমান কাৰণ আছে। আমি পৰিচয় দিওঁ আমি মুছলমান, কিন্তু আমি কন্টিনিউ নকৰো। তাৰ বহুত কাৰণ আছে। এক মিনিট। তাৰ মানে আল্লাহ আমাক পঠাইছে পৃথিৱীত, লগত শয়তানো পঠাইছে। শয়তানে কি হৈছে, মানে আমাৰ পিছত ভালকে লাগিছে। যদি এজন মানুহে আমাৰ যদি শত্ৰু হয়, আমাৰ যদি বেয়া বিচাৰে, তাৰ এগেনষ্টত কিন্তু আমি বহুত তাগত দেখাও। কিন্তু আমি শয়তানৰ এগেনষ্টত আমি তাগত দেখাব পৰা নাই। সেইকাৰণে আমি এনেকা আমাৰ হয়, নামাজ নহয় বা শুই থাকো বা আড্ডা দিওঁ, এইবিলাক কাৰণ। তো আমি যিসকল বন্ধু ইয়াত যিকেইজন আছো, চিন্তা কৰি চাওক, আমি যেতিয়া মানে 2 4 5 দিন যেতিয়া আমি নামাজ পঢ়িছিলো ৰাতিপুৱা, তেতিয়া আমাৰ কেনেকুৱা লাগিছিল, বহুত ভাল লাগিছিল। আৰু আজান হোৱাৰ আগতে আমি সাৰ পাইছিলো। তো এতিয়া কিয় নাপাও? মানে আৰু শয়তানে যে ভাবছে যে না, এই মানুহজন তো অলপ চেষ্টা কৰে, তাক আৰু জোৰকে ধৰি থাকিব লাগিব। মানে সৰু বস্তু এটা আমি জানো যে ভালকে সৰুকে ধৰলে মানে এইটো যাব নোৱাৰে। কিন্তু যোনে মানে অলপ তাগত আছে, যাওয়ার চেষ্টা করে, তাক কিন্তু আমি জোরকে ধৰো। ঠিক এনেকুৱা মানে আমাক কেইদিন আমি গৈছিলো না নামাজত, সেইকাৰণে শয়তানে আমাক আৰু মানে বেছি জোৰকে ধৰছে এতিয়া, যে আমি উঠিব নোৱাৰো। সেয়ে যদি নহলে হয় বন্ধুসকল, আমি ভাল বস্তুটো আমি কিয় সিলেক্ট নকৰো, ভাল বস্তুটো আমি কিয় নবুজো? আমি ইমান কোৱাৰ পিছত, ইমান হেৰিৰ পিছত আমাৰ শুই শুই থাকিব লাগে, আমি উঠিব নোৱাৰো। তো আমি হয়তো আজি হালেম উঠিব নোৱাৰিলে মই হালেমক বেয়া পাওঁ বা হেৰিক বেয়া পাওঁ, এইবিলাক বেয়া পাই কি হব? আচল জতটো ক'ত আছে, জতটো ক'ত আছে এটা আমি ধৰিব লাগিব। আমি নিজকে কোশ্চেন কৰিব লাগিব যে আমি যি কেইজন বন্ধুয়ে, মইতো আগতে এনেকুৱা নাছিলো, কেইদিন নামাজ পঢ়লো, আজানৰ আগতে উঠিব পাৰিছো, এতিয়া কিয় নোৱাৰো? এনেকুৱা কি হ'ল মোৰ গাত? ইমান ডাঙৰটো এইকেইদিনত ইমান বেমাৰটো হোৱা নাই বা এনেকুৱা প্ৰব্লেমটো হোৱা নাই। তো মইতো সেই মানুহ, কিন্তু আজি কিয় মই উঠিব নোৱাৰো? তাৰ ৰিজন এটাই হ'ল, শয়তানে মানে জোৰকে ধৰি ৰাখছে আমাক। মানে শয়তানক আমি, শয়তানৰ মানে এনাৰ্জিটো আমি এৰিব লাগিব, যেনেকেই হওক এৰিব লাগিব। আৰু এটা কথা হ'ল কি, আৰু আল্লাহ আমাক মানে ভাল পোৱা নাই, এইকাৰণে আমাৰ মানে কি এনেকুৱা, মানে আমাৰ গাত মোহৰ মাৰি দিছে যে এইকেইটা মানে শয়তানৰ দল থাক। সেইকাৰণে আমি নেগলেক্ট হৈ গৈছো ইমান মানে। তো আমি চেষ্টা কৰিব লাগিব, আমি শয়তানৰ এনাৰ্জিৰ পৰা আমাৰ এনাৰ্জি হাই কৰিব লাগিব। হাই কৰি কেনে আমি যাব লাগিব। আজি হাবুলে কন্টিনিউ ৰেগুলাৰ ফজৰ নামাজ পঢ়ি আছে, সি কেনেকে উঠি আছে? সি কেনেকে উঠিব পাৰিছে? হাবুলে দিনত কাম কৰে, ৰাতি আৰু দোকান কৰে, পিছত শুই কেনে আৰু ৰাতিপুৱা কন্টিনিউ ৰেগুলাৰ ফজৰ নামাজ পঢ়ি আছে, কিন্তু আমি নোৱাৰো। তাৰমানে হাবুলৰ এইটো হেবিট হৈ গৈছে। শয়তানে ভাবছে যে ল'ৰাটো মানে যদিও এনাৰ্জি অলপ মানে সৰু আছে, ল'ৰাটো যদিও মানে এনাৰ্জি কম আছে, ল'ৰাটোৰ যদিও অলপ কম বুজে, তথাপি শয়তানে তাৰ লগত হাৰছে। কিন্তু শয়তানৰ লগত আমাৰ এইখিনিৰ ভিতৰত হাবুলে পাৰিল, হাবুলের এনার্জি শয়তানের এনার্জিতে কমি গল, কিন্তু আমার এনার্জি শয়তানের এনার্জিতকৈ, শয়তানের এনার্জি মানে হাবুলের লগত হার মানি গৈছে, আমার লগত মানে শয়তানে জিকি আছে। তো বন্ধুসকল, এইটো অলপ মানে নিজে চিন্তা কৰি চাব। চাই কেনে সৰুৰ পৰা শুনি অহা গৈছে এইবিলাক কথা, আমি বুজিব লাগিব। আমি কেতিয়া বুজিম? আমাৰ 35 40 বছৰ বয়স হৈ গল, এতিয়া যদি আমি বুজিব নোৱাৰো, কেতিয়া আমি বুজিম? আৰু কেইদিন পিছততো আমি যাবই লাগিব, এটা আমি সকলোৱে জানো। ঘৰৰ ওচৰে পাখৰে কিমান কবৰস্থান, কিমান মানুহ আমাৰ হাতেদি দিলো তাতে। তো আমি নাযাম নেকি? আমি কি ভাবিছো আমি নাযাও নেকি? আমি যাব লাগিব। আৰু যাব লাগিব যদি
যিখিনি আমাৰ ইছলামিক আদেশ আদেশ আছে সেইখিনি তো আমি মানি যাব লাগিব। যিহেতু 40 বছৰ 35 বছৰ আমি মানা নাই, বাকী যিখিনি আমাৰ জিন্দগী আছে এইখিনি তো মানাৰ চেষ্টা কৰিব লাগিব। তো বন্ধুসকল, কালি আপোনালোকে কালি মোৰ লগত যিকেইজন থাকে বন্ধু, এইকেইজন মানে যেতিয়া টোপনিত গ'ল 10টা বজাত, 10টা, চাৰে 9টা, 10টা বজাত, মোৰ 10টাৰ পৰা কালি ক্লাছ আছিল। মই ৰুমত যাই 10টাৰ পৰা ক্লাছ কৰিছো 11টালৈকে। 11টাৰ পিছত কৰিছে কি, আমাৰ চাৰিজন চাৰিজন কৰি ভগাই দিছে, কথা পাতব দিছে। কোনোবা কেৰেলাৰ মানুহ আছে, কোনোবা বোম্বাইৰ মানুহ আছে, এনেকুৱা মানে চাৰিজন চাৰিজনৰ লগত কথা পাতব দিছে। তো তেতিয়া মোৰ মানে 11টা বাজে, অলপ টোপনি লাগি আছে। সিহঁতে সিহঁতে কথা পাতি আছে, মই জয়েন হৈও কোনোবাই কৈ আছে যে, মই মানে মোবাইলটো মোৰ চেহেৰা দেখা যায় নাই এনেকে ৰাখছো। কোনোবাই কৈ আছে সাইদুর রহমান জি, সাইদুর রহমান জি, চেহারা নেই দেখাই দে রায়। তাৰপিছত মই মানে মিটিংটো কাটি কিনে মই শুই গৈছো। আৰু মোৰ ইয়াত যিকেইজন থাকে, মানে আমি আছফ আলী হওক বা আমাৰ হেৰি মাজদুৰ হওক বা আমাৰ গোলাপবাই হওক বা হালেম হওক, যদি মই আপোনালোকে হোৱাৰ 1 ঘন্টা পিছত শুইছো, আৰু কিন্তু আপোনাৰ লগতকৈ 1 ঘন্টা বা আধা ঘন্টা মই আগতে উঠছো। মোৰ এলাৰ্মৰ অলপ কিবা প্ৰব্লেম হৈছে, মই মানে আজান দিয়াৰ সময়তহে মই উঠিছো। তো মানে আৰু আধা ঘন্টা আগত উঠিব লাগিব। তাৰমানে 1 ঘন্টা টাইম লাগে নামাজত, মোটামুটি আগত 1 ঘন্টা টাইম হলে আমি ভালকে ফ্ৰেছ হ'ব পাৰো। তো বন্ধুসকল, এইটো ভালকে আপোনালোকে মানিছো যে বহুত হাৰ্ড ৱৰ্ক কৰিব লাগে, দিনটো বহুত কষ্ট কৰিব লাগে। দিনত যদি ইমান কষ্ট কৰিব পাৰে, ৰাতিপুৱা এইখিনি কৰিব নোৱাৰিব কিয়? এইখিনি পাৰিব। আপোনালোকেতো কষ্ট কৰা আদত আছে, কষ্ট কৰা হেবিট আছে। কিছুমান মানুহ তো ইমান ৰাতিপুৱাৰ ইমান ঠাণ্ডা সহ্য কৰাৰ আদতে নাই। তো যদি আদত থাকাৰ পিছত আমি কিয় নোৱাৰিম? আমি নিশ্চয় পাৰিম। তো আৰু এটা বস্তু ইয়াতে মই শিকিলো বা আপোনালোকে শিকিব, যে মই 11টাৰ পিছত হোৱাৰ পিছত যদি মই ইমানখিনি আগত উঠিব পাৰো, আৰু যিবিলাক মানুহৰ লগত কথা পাতিছো সেইবিলাক মানুহ ৰাতি 11টাৰ পিছত পুৰা ফ্ৰেছনেছ কথা পাতি আছে। আৰু সেইবিলাক মানুহ এনেকা নহয় ৰাতিপুৱা 8টা বজাত উঠছে, সেইবিলাক মানুহ অলৰেডি 4টা 30ত আহি কেনে সিহঁতৰ কামাণ্ডো ট্ৰেইনিঙত পুৰা জইন হৈ গৈছে। কামাণ্ডো ট্ৰেইনিং চলি আছে। এতিয়া 6টা বজাত কামাণ্ডো ট্ৰেইনিং শেষ হ'ল। এতিয়া 6টা বজাত কামাণ্ডো ট্ৰেইনিং শেষ হ'ল। তো বন্ধুসকল, এইবিলাক বহুত চিন্তা কৰিব লগা কথা। তো আমি সৰুৰ পৰা 40 বছৰ 35 বছৰ বয়স আমাৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে আমি নাভাবিলো যে পৃথিৱীত যি ডাঙৰ ডাঙৰ বস্তু হৈ আছে আমাৰ ব্ৰেইন দি হৈ আছে। আৰু যিবিলাক মানুহ হাৰ্ড ৱৰ্ক কৰি আছে, এইবিলাক কিন্তু মানুহ একো কৰিব পৰা নাই, ইমান এটা কৰিব পৰা নাই। যিবিলাক খেতিত ধৰক ইমান কষ্ট কৰি আছে, যিবিলাক মানুহ লেবাৰ কৰি আছে, যিবিলাক ধৰক মিস্ত্ৰী কৰি আছে, এইবিলাক কিন্তু মানুহ নিজে হাতেদি যিবিলাক মানুহ কাম ইমান কষ্ট কৰি আছে, সেইবিলাক ইমান এটা একো কৰিব পৰা নাই, পেটে পেটে খাই আছে। কিন্তু যিমান মানুহ কিবা এটা কৰিছে নহয়, সেইবিলাক কৰিছে ব্ৰেইনত। যিটো বস্তু কৰিব পৰা নাই সেইটো হ'ল বডি। বডি দি মানুহ একো ইমান এটা কৰিব পৰা নাই। কিন্তু আমাৰ বডিৰ কাৰণে, যদি আপোনাক যদি ৰাতিপুৱা খাওয়া বাদ দিয়ে, দুপৰীয়া যদি খাওয়া বাদ দিয়ে, ৰাতিটো আপুনি পাগল হৈ যাব খানাৰ কাৰণে। কিন্তু এই খানা খাই যিটো বডি আপনি জীয়াই আছে, এই বডি দি পৃথিৱীত এনেকুৱা একো বস্তু হোৱা নাই। আৰু যদি কোনোবাই যদি আমাক নিমন্ত্ৰণ দিয়ে, তাতো আমি মাংস ভাত খাবৰ কাৰণে তো পাগল হৈ যাওঁ, কি আমাৰ বডিক খুৱাব লাগে। কিন্তু সেই বডিক খুৱাই তো আমাৰ বডি দি তো ইমান হাৰ্ড ৱৰ্ক কৰি তো ইমান একো ডাঙৰ কাম হোৱা নাই। আৰু আমাৰ কি হৈছে, আমাৰ ব্ৰেইন দি যিটো হৈছে, সেই ব্ৰেইনটোৰ কাৰণে আমি কাম নকৰো। ব্ৰেইনটোৰ কাৰণে আমি কামেই নকৰো। ব্ৰেইন দি দুনিয়া দুনিয়া চেঞ্জ হৈছে, ব্ৰেইন দি আমি ব্ৰেইনৰ কাৰণে কাম নকৰো। ব্ৰেইনৰ কাৰণে কাম কৰিবলৈ হলে ৰাতিপুৱা উঠিব লাগিব। আৰু ব্ৰেইনৰ কাৰণে যদি কোনোবাই ইনভাইট কৰিছে, আমি ব্ৰেইনৰ কাৰণে ইনভাইট কৰি আছো মানুহক, যে আহক ব্ৰেইনৰ কাৰণে খাদ্য খাওক, কিন্তু কোনো মানুহ দেখা যোৱা নাই। বা মানুহ হয়তো 2 4 জন 5 জনৰ বাহিৰে বাকী মানুহ এই খানাৰ কাৰণে, ব্ৰেইনৰ খানাৰ কাৰণে কোনো পাগল নহয়, কিন্তু পেটৰ খানাৰ কাৰণে মাৰামাৰি কাটাকাটি হৈ যায়, যে মই পোৱা নাই, মই কম পালো, মই বেছি পালো। তো মই কলো কি, মই সেইদিনাও কৈ আছিলো যে আমাৰ কিবা না কিবা ভুল আছে ভাই। একেই মানুহ, 2 ঠেং 2 হাত 2 চকু 1 মাথা, আজি এজন মানুহ ইমান কিছু কৰিব পাৰে, আমি নোৱাৰো। কাৰণ মানে আমি ভুল ৰাস্তাত যাই আছো বন্ধুসকল। আমাৰ বহুত ভুল আছে। ভুল নাথাকিলে সেম মানুহ আজি 1000 কোটি টকা লোন লোৱাৰ পিছতো কন্ট্রোল কৰিব পাৰে। আমি সেম মানুহ, 20,000 টাকা ঋণ থাকিলে আমাৰ মাথায় কাম নকৰে।
হ্যাঁ, আজি সেম মানুহ 8,000 10,000 কৰ্মচাৰী এই লৈ টিম আছে, সিহঁতৰ কোনো টেনচন নাই। আমি সেম মানুহ আমাৰ 5জন মানুহ যদি আমি হ্যান্ডেলিং কৰিব যাওঁ, আমাৰ মাথা নষ্ট হৈ যায়। আজি সেম মানুহ পুরা পৃথিৱীৰ কাৰণে ভাবি আছে, পুরা দেশৰ কাৰণে ভাবি আছে। আমি সেম মানুহ, আমি ঘৰখনৰ ফেমিলিৰ কথা, ফেমিলিৰ ওচৰত গ'লে আমাৰ মাথা গৰম হৈ যায়, আমাৰ মাথায় কাম নকৰে। কিবা না কিবা কাৰণ আছে বন্ধুসকল, কিবা না কিবা কাৰণ আছে। তো এইবিলাক আমি নিজে নিজে বুজিব লাগিব, লাহে লাহে বুজিব লাগিব। আমাৰ কেতিয়া আক্কেল নামৰ বস্তুটো হ'ব? আমাৰ এতিয়া মানে 40 বছৰ বয়স হৈ গ'ল, আমাৰ আক্কেল নহ'ল। আমি মৰাৰ পিছত আক্কেল হ'ব নেকি? আমাৰ হিচাপত যেতিয়া আমাক থৈ আহিব, তেতিয়া আমাৰ আক্কেল হ'ব নেকি বন্ধুসকল? আমি ইমান ডাঙৰ এটা নিমন্ত্ৰণ, ইমান ডাঙৰ এটা আমি হেৰিত মানুহ ইনভাইট কৰিছো, তাতে মানুহ অহা নাই কিয়? মানুহ বুজাই নাই যে ব্ৰেইন কি বস্তু, ব্ৰেইনটো দি কি কৰা নাযায়। আৰু যদি এইটো যোনে বুজি পাইছে, সিয়ে ব্ৰেইনটোৰ কাৰণে কাম কৰি আছে, আৰু যোনে বুজা নাই সি কাম কৰা নাই, আৰু সি কেতিয়া বুজিব আল্লাহ জানে। যে নহওক বন্ধুসকল, এইবিলাক ইয়াতে মেইন পইণ্ট এটা ফ'ল' কৰিব, যে মানুহ যদি 11টাৰ পিছত যোনে হৈছে, সি যদি আমাতকৈ আগত উঠিব পাৰে, আৰু যোনে মানে 12টা 1টাত হৈছে, সি যদি মোতকৈও আগত উঠিব পাৰে, তো আমি কিয় নোৱাৰিম? আমি কিয় নোৱাৰিম? আমাৰ হাবুলে যদি কন্টিনিউ ফজৰ নামাজ পঢ়িব পাৰিছে, হাবুল, কোন হাবুল, আৰু আমি নোৱাৰো কিয়? কিবা না কিবা কাৰণ আছে। তো আমাৰ আবুল কালাম আজাদ ছাৰৰ আবুল কালাম আজাদ ছাৰৰ কেইটামান লাইন আছে, এই লাইন কেইটা আমি ডেইলি ৰাতিপুৱা কৈ কেনে মানে আমি দিনটো আৰম্ভ কৰিম। লাইন হ'ল, আবুল কালাম আজাদ ছাৰে কৈছে যে ডেইলি মানে 5টা লাইন কৈ কেনে দিনটো আৰম্ভ কৰিব। 1 নম্বৰ, নিজকে নিজে ক'ব লাগিব, মই সেরা, মই সেরা একজন মানুহ, মই এজন পাৱাৰফুল মানুহ। হ্যাঁ, মই সেরা। 2 নম্বৰ কৈছে যে আজিৰ দিনটো শুধুই আমার, আজিৰ দিনটো আপনার দিন, আপনি নিজে কেনেকে ইউজ কৰিব সেইটো আপোনাৰ কথা। মই সেরা, মই কৰিব পাৰো, মই কৰিব পাৰো, মই যিকোনো বস্তু কৰিব পাৰো। মই সেরা, মই কৰিব পাৰো, আজিৰ দিনটো শুধুই আমার। বাংলা ভাষাত হেৰিটো লেখা আছিল, আল্লাহ সদায় আমাৰ লগত আছে, আল্লাহ সদায় আমাৰ লগত আছে, আৰু আমি জয়ী। আর রাতিপুৱাতে নিজকে যদি এনেকুৱা কমেন্ট দিও, আমি পাৱাৰফুল, আই এম চেম্পিয়ন, এনেকুৱা যদি কিছুমান ওয়ার্ড ইউজ করা যায়, তেতিয়াহ'লে আমাৰ দিনটো বহুত ভাল হ'ব। কালি আমি কৈছিলো কি, কালি হয়তো এইবিলাক কথা ক'লেও মানে দিনটোত পাহৰা যায়, মনত নাথাকে, যে আমি আজি খং নকৰো। কালি এনেকে কৈছিলো কি, কালি আমি খং নকৰো। তো যদিও খং নকৰো বুলি কৈছে ৰাতিপুৱা, যে কিন্তু দিনটোত হয়তো 10টাৰ পিছত এইটো পাহৰি গৈছে, খং কেতিয়াবা উঠি যায়। তো আজি আৰু ৰিপিট এইটো মানিব, যে আজি দিনটোত যিমানে যি নহওক, মই কাৰো লগত খং নকৰো। এই হেবিটটো আমি কেইদিনমান কৰাৰ পিছত বেলেগ এটা বস্তু লৈ লওঁ। তো আজি মই কেতিয়াবা খং কৰো, আপোনালোকে ক'ব যে আপুনি বোলে আজি খং নকৰে, কিয় ইমান হাল্লা কৰি আছে? তো আমি কাৰো লগত খং নকৰো। আজিও মোৰ চেম বস্তুটোৱে থাকি গ'ল, যে খং নকৰো। তো এটা সকলোৱে মনত ৰাখিব, আজি ঘৰত বা বন্ধুৰ লগত বা যাৰ লগত যি হওক, যিমান বেয়া পৰিস্থিতি হওক, কিন্তু খং নকৰো বুলি এটা ধাৰণা ল'ব। এনেকুৱা যদি 3 দিন 5 দিন 6 দিন 8 দিন 10 দিন যদি আমি এনেকুৱা খং নকৰা বস্তুটো হৈ যায়, তেতিয়াহ'লে কি হ'ব? লাহে লাহে আমাৰ এই খং নোহোৱা হেবিটটো হৈ যাব। আৰু খং উঠিলেই, খঙেই মানে চব শত্ৰুৰ মূল। এতিয়া আমাৰ মা দেউতাৰ লগত আমি খং কৰিলে মা দেউতাই বেয়া পাব, যোনেই নহওক। সৰু বাচ্চাৰ লগতে যদি আমি খং কৰো, বাচ্চাটোও আমাক বেয়া পাব, কোনে ভাল নাপায় খং বস্তু, কোনে ভাল নাপায়। খং কৰিলে যাৰ লগতে কৰিব, সেই মানুহজন আল্টিমেটলি আপোনাক বেয়াই পাব। তো আমি সেই হেবিটটো কিয় ল'ম? আমি পৰাপক্ষত খং নকৰিম, যি পৰিস্থিতি নহওক কিয়। আমি খংটো লাহে 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 আমাৰ কমাই পেলাব লাগিব। মানুহ যি কৈ আছে, যি বেয়া কৰি আছে, আমি তাক ভালকে বুজাম, ভালকে কম। একজনে মোৰ লগত পুৰা কাজিয়া কৰি আছে, খং দেখাই আছে, মই চাইলেণ্ট হৈ যাম। মানে আমাৰ এই হেবিটটোক আমাৰ জীৱনত বহুত আগবঢ়াই ল'ব। আৰু আমি যেতিয়া খং কৰি থাকিম, আজি মই চবৰে লগত খং কৰিলো, হালিমৰ লগত খং কৰিলো, গোলাপদাৰ লগত খং কৰিলো, বাইটিৰ লগত খং কৰিলো, সকলো মানুহৰ লগত এনেকে খঙে খঙে কথা পাতিলো, চব মানুহ লাহে 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 মোৰ পৰা আঁতৰি যাব। চব মানুহ লাহে লাহে আঁতৰি যাব। আৰু যেতিয়া মই ভালকে কথা কলো, বঢ়িয়াকে কথা কলো, তেতিয়া চব মানুহ মোৰ ওচৰ চাইবে আহিব। আৰু 1 নম্বৰ কথা হ'ল কি,
খঙৰ লগত মানুহ এজনৰ প্ৰশংসা কৰিব লাগিব। এতিয়া হালেমৰ ওচৰত মই গ'লো বা ছবিকুলৰ ওচৰত গ'লো, ছবিকুলৰ 10টা বেয়া হেবিট আছে, সেইটো মই নাচাওঁ। ছবিকুলে দুটা ভাল কাম কৰিছে, দুটা ভাল হেবিট আছে, তেতিয়া সেইখিনি কথাই ছবিকুলৰ লগত পাতিম। বা ছবিকুল, তুমি বঢ়িয়া, ইমান বঢ়িয়া কাম কৰি আছা, ইমান ফেমিলিটো মেইনটেইন কৰি আছা, বঢ়িয়া। মানে সকলো মানুহ কোনেও তাৰ সমালোচনা শুনি ভাল নাপায়, সকলো মানুহেই তাৰ প্ৰশংসা শুনি ভাল পায়। প্ৰশংসা শুনি ভাল পায়। আমি বাচ্চা এটা যদি ভালকে বুজাই কওঁ, বঢ়িয়া, তুমি বঢ়িয়া খেলিছা, বঢ়িয়া, সেই বাচ্চাটোৱে আমাৰ ওচৰত আহিব। আৰু বাচ্চাটোক যেতিয়া আমি এই বেয়া ল'ৰা, ইমান গালি দি থাকো, তেতিয়া সেই বাচ্চাটো লাহে লাহে আমাৰ ওচৰৰ পৰা গুচি যাব। চ' আমি চেষ্টা কৰিম যে খং নকৰো, আৰু পৰাপক্ষত মানুহৰ 100টা ভুল আছে, সেইটো আমি নাচাওঁ। এটা ভাল গুণ আছে, সেই গুণটো লৈ তাৰ লগত কথা পাতিম, তাৰ আমি প্ৰশংসা কৰিম। এনেকা যদি আমি কৰিব পাৰো লাহে লাহে, তো আমাৰ বহুতখিনি জীৱনৰ কাৰণে, বহুতখিনি লাইফত সফলতা পোৱাৰ কাৰণে আমি বহুতখিনি লাহে লাহে ইম্প্ৰুভ হ'ব পাৰিম। তো বন্ধুসকল, একদিনতো এই বস্তুবিলাক নহ'ব, লাহে লাহে হ'ব। আমি নিজে নিজে বেছি কথা পাতিব লাগিব, নিজে নিজে, যে হাম কিছ গলি মে যা ৰাহে। এইটো আমি নিজে নিজে ক'ব লাগিব, নিজে 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 কোৱেশ্চন কৰিব লাগিব, নিজে চকু মেলি চাব লাগিব, দুনিয়াত কি চলি আছে ৰে ভাই, আৰু আমি কি কৰি আছো ৰে ভাই। এইবিলাক অলপ চকু মেলি চাব লাগিব। আজি চব, যিহেতু আমি হাদিছৰ বিষয়ে একো নাজানো, তথাপি যিখিনি কথা ইয়াত হৈছে, বিৰাট মূল্যৱান কথা হৈছে, বঢ়িয়া কথা। নামাজ এনেকুৱা এটা বস্তু, চবেই জানে যে নামাজ পঢ়িব লাগে, চবেই এইটো বুজি পায়। আমাৰ মুছলিম মানুহ সবেই জানে যে 7 বছৰ হোৱাৰ পৰা নামাজ পঢ়িব লাগে। আমিতো এইবিলাকত নাযাওঁ। ফজৰৰ নামাজ যিহেতু আমাৰ কন্টিনিউ নাই, আৰু আপোনাৰ এদিনা এটা মানুহ কৈছে যে ফজৰৰ নামাজ পঢ়িলে বোলে দিনটাৰ কাৰণে আমাৰ খুব ভাল। আমি যদি ফজৰ নামাজ পঢ়ি ওলাইছো, আমি যতে যাম ততে আমাৰ সেইদিনা ভালেই হ'ব। এনেকুৱা কিছুমান বস্তু আছে, যেহেতু আমি হাদিসের বিষয়ে ইমান নাজানো। তো আৰু এটা কথা হ'ল কি, আমাৰ এই জুম মিটিঙত আহি আমি যিখিনি পাম, এইটো বস্তু আমি এক্সট্ৰা পাম। এই এক্সট্ৰা পাম যে এতে যিমান মানুহ আছে, এতেতো আমাৰ সেই 100-150 জন মানুহ নাই। আমি যে কেইজন মানুহ আছো, আমাৰ গ্ৰামৰে মানুহ আছো। আমাৰ গ্ৰামৰ মানুহ যদি আমি 5-7 জন মানুহ এক লগত বহি এনেকুৱা আমি আলোচনা কৰিব পাৰিছো, বাকী মানুহখিনিতো ঘৰত শুই আছে, টোপনি মাৰি আছে, তেনেহলে আমি সিহঁতৰ পৰা বহুত আগত, সিহঁতৰ পৰা আমি বহুত আগত আছো, আৰু সিহঁততকে আমি এক্সট্ৰা কিবা পাই আছো। আজিকালি এনেকুৱা হৈছে, দুনিয়াটোৱে এক্সট্ৰা দিব লাগে। যোনে এক্সট্ৰা কিবা কৰিছে, সেইজন মানুহে কিবা কৰিব পাৰিছে। আৰু যদি আমি সেই গাঁৱৰ বা সেই 8-10টা ল'ৰাৰ নিচিনা যদি আমি সেনেকেই চলো, সেইবিলাকৰ লগতে টাইম দিওঁ, এইবিলাকৰ লগত ঘূৰা ফিৰা কৰো, তেনেহ'লেতো আমি সিহঁতৰ নিচিনাই হৈ যাওঁ, আমিতো এক্সট্ৰা একো নাপালো। গতিকে আমাৰ এইটোই চিন্তাধাৰা যে আমি ৰাতিপুৱা ফজৰ নামাজ কোনে কোনে পঢ়িছে মই নাজানো, মই কিন্তু মছজিদত পঢ়ি আহিছো। আৰু এতিয়া মোৰো হেবিট হৈছিল, আজানৰ আগত মই সাৰি পাইছিলো ডেইলি। মাজত কেইদিন অলপ মানে মোৰো বেমাৰৰ কাৰণে, মানে দাঁতৰ কিবা বেমাৰৰ কাৰণে মই উঠা নাই, ঠাণ্ডা পানী মুখত দিব পৰা নাই। এই হিচাপত মোৰ কেইদিন কামাই গৈছে, এতিয়া নাই, এতিয়া ঠিক হৈ গৈছে। এতিয়া মই আগতে সাৰি পাওঁ। আজি যেতিয়া এক জাগাত যদি আমি 10-15 জন মানুহ থাকো, গোটাই কেইটা যদি ডেইলি ওলাই যাও, আমার হেবিটটো এনেই হোক, একজন না একজন হাৰি পাবই, একজন না একজন মাতিবই। এনেকুৱা বস্তু চাওক, আমি আজিৰ পৰা কৈ আছো, আগত কি হৈছে, আজিৰ পৰা আমি যিহেতু আমাৰ জুম মিটিঙত 6টা বজাত আমি জুম মিটিঙত আহি আছো, আমাৰ হাৰি পাই আছো।
আমি আর 10-15 মিনিট আগত আহিলে আমার তো একো অসুবিধা নাই। আমি আরামত নামাজ সামাজ পড়ি ফ্রেশ ট্রেশ হই আমি জুম মিটিং কৰিব পাৰো। তো বঢ়িয়া, ঠিক আছে। টাইমো কম আছে, শুনা মই কৈছো এতিয়া টাইমো কিজান আৰু অলপ আছে, 10 মিনিট আছে। ঠিক আছে, আমি যেতিয়া আমাৰ ঈদৰ দিনাখন যেতিয়া মানে আমাৰ গাঁৱৰ কিন্তু চব মানুহ নাযায় কিন্তু মছজিদত, তো যিখিনি মানুহ আমি যাওঁ তেতিয়া গাঁওখন কেনেকুৱা লাগে। মানে পুৰা মছজিদৰ পৰা ইফালে মানে পঞ্চায়তলৈকে এটা লাইন থাকে। আমাৰ যদি টিলাপাৰা গাঁওখনৰ যদি ডেইলি যদি এনেকুৱা এটা মহল তৈয়াৰ হয় ৰাতিপুৱা, তেনেহলে গাঁওখনত কেনেকুৱা লাগিব, শান্তি এটা কেনেকুৱা আহিব। অলপ চিন্তা কৰি চাওকচোন, যদি আমি ডেইলি যেনেকুৱা আমাৰ ঈদৰ দিনা যেনেকুৱা হয়, ঈদৰ দিনা ৰাতিপুৱা যেনেকুৱা হয় ফজৰ নামাজত, সেনেকুৱা যদি আমি ৰেগুলাৰ ফজৰ নামাজত যাওঁ, আমি ঈদৰ দিনা যাব পাৰি, এনে যাব নোৱাৰো কিয়? যদি ৰেগুলাৰ যদি আমি যুৱক খিনি এনেকুৱা যদি ওলাই যাওঁ, আৰু গাঁওখনত মানে এনেকুৱা লাগিব যে যেনেকুৱা আমাৰ কুঁৱলী যেনেকুৱা পৰি আছে, মানে এনেকুৱা লাগিব যে শান্তি পৰি আছে। শান্তি এই কাৰণে পৰিব, যিসকল মানুহ ৰাতিপুৱা কমচে কম ফজৰ নামাজ পঢ়ি আহিছে, সেই মানুহখিনিক সেই দিনটোত কমচে কম যিকোনো পাপ কাম কৰিবলৈ বহুত টান পাব। ৰাতিপুৱা ফজৰ নামাজ পঢ়ি আহি কেনে দিনটোত সি গাজা টানি নাথাকিব। ৰাতিপুৱা সি ফজৰ নামাজ পঢ়ি কেনে ইমান সোনকালে মদত হাত দিব নোৱাৰিব। দিনটো ফজৰ নামাজ পঢ়ি কেনে, ফজৰ নামাজ পঢ়ি আহি কেনে দিনটোত সি ইমান সোনকালে সি জুৱা খেলত যাব নোৱাৰে, বা ৰাতিপুৱা ফজৰ নামাজ পঢ়ি আহি কেনে ইমান সোনকালে বেলেগৰ বস্তু চুৰি কৰিব নোৱাৰে। ফজৰ নামাজ পঢ়ি আহি কেনে যিকোনো মানে বেয়া কাম ইমান সোনকালে মানুহ এজন কৰিব নোৱাৰে। তো আমাৰ যিখিনি মানে গাঁৱত যিখিনি যুৱক আছো, আমি যদি একলগে মছজিদত ওলাই যাওঁ আৰু ৰাতিপুৱা যদি লাইন দি ওলাই আহো, তো এনেকুৱা লাগে যে মানে গাঁওখনত মানে সেই কথা মানে কুঁৱলীৰ নিচিনাই একদম মানে ৰহমত মানে হেৰি হৈ যাব, এনেকুৱা এটা অনুভৱ হয় মোৰ। যদি ঈদৰ দিনে যদি মহলটো এনেকুৱা হয়, আমি গোটেই দিনটো ঈদ মনাব পাৰো, গোটেই বছৰটা আমি ঈদৰ নিচিনা বনাব পাৰো ইচ্ছা কৰিলে। নোৱাৰো বন্ধুসকল, পাৰো। চ' আমি খালি অনলি ঈদৰ দিনাই যাওঁ আৰু বাকী দিনত নাযাওঁ। চ' আমি অলপ অলপকে চিন্তা কৰিব লাগে। আমি ইমান পণ্ডিত একো নহয়, মই কৈছো কি, এই জুম মিটিঙত যে আপোনালোকক মই শিকাম এইটো মোৰ উদ্দেশ্য নহয়। 5জন 7জন মানুহ যে মই কোৱা হিচাপত যে আহিছে, আৰু সেইখিনি যদি মই নাথাকো, এইটো কিন্তু এটা বহুত বেয়া ৰিজন। চ' সেইকাৰণে মই কন্টিনিউ কৰাৰ কাৰণে এইটো বুদ্ধিটো ওলোৱাৰ মেইন কাৰণ, যে মোৰতো ৰেগুলাৰ হ'ব, মইতো ৰেগুলাৰ আহিব পাৰিম। আৰু মই আজি যিখিনি আপোনালোকক বুজালো, কালি যে পৰাপক্ষত মোৰ এইখিনি ধৰি ৰখাৰ চেষ্টা কৰিম। যে মই ইহঁতক কৈছো যে ৰাতিপুৱা উঠ, ফজৰ নামাজ পঢ়, আৰু মই এইখিনি কোৱাৰ পিছত আৰু একে জাগাতে মই হয়তো আজি কিবা কাৰণত হৈ গৈছো, কালি কিন্তু হৈ থকাটো মোৰ কাৰণে নিজকে নিজে বহুত ঘৃণা লাগিব। চ' এইটো এই জুম মিটিঙে মোৰ কাৰণে বহুত বেটাৰ। এতিয়া যদি আমাৰ চাবিগুৰি ভাবছে যে ৰাতিপুৱা উঠি কিনে মই লিংক পঠাব লাগে, এটা কৰিব লাগে, সেটা কৰিব লাগে, ৰাতি 11টালৈকে মই দোকানত থাকিব লাগে, এইবিলাক কৰিব নোৱাৰো, এইটো তাৰ কাৰণে বেয়া। এইখিনি কৰাৰ কাৰণে যে সি ৰেগুলাৰ এক্সট্ৰা টাইম পাই আছে, তাতকৈ আমাতকৈ সিয়াৰ বয়স 10 বছৰ কম, তো সি যে আমাৰ পৰা কিবা না কিবা এটা দুটা পইণ্ট শিকি আছে। এনেকুৱা হ'ব পাৰে যে এই পইণ্ট কেইটাই তাক 5 বছৰ আগত, 5 বছৰ পিছত যিখিনি মানে আমি শিকিছিলো, সেই 5 বছৰ আগতে সেইখিনি শিকিব পাৰিব। এনেকুৱাতো হ'ব পাৰে। চ' বন্ধুসকল, আমি নিজে নিজে অলপ চিন্তা কৰিব লাগিব, নিজে 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 নিজে। বেলেগে আপোনাক যেতিয়ালৈকে আপুনি নিজে চেঞ্জ নহয়, বেলেগে আপোনাক চেঞ্জ কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। নিজে নিজে যেতিয়া আমাৰ চেঞ্জ হ'ব লাগিব। আৰু নিজে নিজে চেঞ্জ হোৱাটো ইমান ডাঙৰ কথা নহয়। আপুনি সৰুৰ পৰা আজি 35লৈকে বছৰলৈকে এক ভাৱত চলি আছে, এক হিচাপত খাই আছে, এক হিচাপত আপুনি একে বন্ধুৰ লগত ঘূৰি আছে, একে মহলত ঘূৰি আছে। আপুনি সেইটো চেঞ্জ কৰি, সেই ৰস্তি চেঞ্জ কৰি গুচি অহাটো বহুত ডাঙৰ কথা। এইখিনিত মই কৈ আছো কিয় ডাঙৰ কথা। এটা চাৰ্কেচত যদি এটা হাতীৰ পোৱালি, এটা চাৰ্কেচত যদি এটা হাতীৰ পোৱালিক সৰু এটা ৰছী দি বান্ধি দিয়া যায়, সৰু এটা ৰছী দি বান্ধি দিয়া যায়, তো কি হয়, সেই হাতীৰ পোৱালিটো ভাবি লৈছে যে মোকতো বান্ধি থৈছে, মই ইয়াৰ পৰা যাব নোৱাৰিম। হাতীৰ পোৱালিটো সেই ৰছীত বান্ধি কেনে সি ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ হৈ গ'ল, ডাঙৰ হাতী হৈ গ'ল। সেই হাতীটোক যদি হাতীটোৱে ইচ্ছা কৰে বন্ধুসকল, সেই ৰছীটো ছিঙাতে কেইমিনিট লাগিব, 1 ছেকেণ্ড নালাগে। কিন্তু হাতীটো সেই ৰছী ছিঙিব নোৱাৰে। কিয় ছিঙিব নোৱাৰে? হাতীটোৰ সেইটো হেবিট হৈ গৈছে যে মোক বান্ধি থৈছে, মই ইয়াৰ পৰা যাব নোৱাৰিম। কিন্তু হাতীটো ইচ্ছাই কৰা নাই যে মই ৰছীটো ছিঙিব পাৰিম, তাৰ এইটো হেবিট হৈ গৈছে। তো আমাৰো এই সৰুৰ পৰা এইটো এটা হেবিট হৈ গৈছে। হেবিট হৈ গৈছে যে আমি নামাজত নাযাম, 7টা বজাত টোপনিৰ পৰা উঠিম, ভাই ভাই কাজিয়া কৰিম, হা, আৰু মানে সংসাৰত কোনো আয় উন্নতি নাই,
এইবিলাক আমাৰ এটা হেবিট হৈ গৈছে। আমাৰ এনেকুৱা ৰাতিপুৱা উঠিম, চাহ দোকানত যাম, একাপ চাহ খাম, পাঁচটা কথা, পাঁচজনৰ সমালোচনা শুনিম, এয়ে হৈ গৈছে। এই ইফালে মানে 8টা বাজি গ'ল, 9টা বাজি গ'ল, একজনৰ লগত কথা পাতোতে পাতোতে আমাৰ গুচি গ'ল টাইম। এই ৰাতিপুৱা কোনোবাই 4টাৰ পৰা উঠি কেনে টাইমটো বহুত কামত লগাই আছে, আমি 4টাৰ পৰা 8টালৈকে মানে একাপ চাহতে দি কেনে মানে 4 ঘন্টা টাইম নষ্ট করছো, 4 ঘন্টা। যিসকল বন্ধু আমি বাহিৰত আছো, যিসকল মানুহ এই পৃথিৱীত কিবা এটা কৰিছে, চিন্তা কৰি চাওকচোন, সেইবিলাক মানুহ এনেকুৱা 4 ঘন্টা টাইম এনেকুৱা নষ্ট কৰিব নেকি? কেতিয়াও নকৰে। 4 ঘন্টা টাইম এনেকুৱা চাহ একাপ খাই কেতিয়াও নকৰে। হে, আমাৰ সম্ৰাটৰ ঘৰৰ সন্মুখত ইমান ডাঙৰ চাৰ হোটেল আছে, গেটটো খুলিলেই পায়। মোৰ মনত এনেকুৱা ভাৱ হয় যে সম্ৰাটে কিজান এই ঘৰৰ পৰা উঠি কেনে যাই কিনে দোকানত যাই কেনে জিন্দগীত মানে একাপ চাই খাই পোৱা নাই তাতে। যি খাইছে ঘৰতে খাইছে। দোকানতো যাই কিজান একটা তামোল লোৱা নাই, যি খাইছে ঘৰতে তামোল আনি খাইছে, বেলেগ দিয়ে আনি কেনে খাইছে। তো বন্ধুসকল, এইবিলাক সৰু সৰু বস্তু, তাৰমানে আমাতকৈ যোনে অলপ এখোজ আগত আছে না, সি আমাতকৈ অলপ এখোজ টেলেণ্ট আছে, সি আমাতকৈ অলপ এখোজ জানে, সি আমাতকৈ অলপ বুজে, সি ইয়াৰ লাইফটো আমাতকৈ এখোজ বেছি ইউজ কৰি আছে, বেছি ইউজ কৰি আছে। ঠিক আছে ভাই, আপনি দিনটো কাম করে, দিনত আপনি শুব নোৱাৰে, ৰাতি বহুত কষ্ট হয়, দুপৰীয়া আমি সকলোৱে 1 ঘন্টা ৰেষ্ট পাওঁ। 1 ঘন্টা আমার খাওয়াতে লাগে 10 মিনিট। খাই কেনে আমি যদি আমার বন্ধুক কৈ থওঁ যে মই কিন্তু ছাদৰ ওপৰত গ'লো, মই অলপ 10 মিনিট ঘুমাম, আধা ঘন্টা ঘুমাম, আধা ঘন্টা মই ৰেষ্ট ল'ম ভালকে, তই মোক ঠিক 2টা বজাৰ আগত মাতি দিবি, বা 15 মিনিট আগত মাতি দিবি, 10 মিনিট আগত মাতি দিবি। তো সেইটোও আমি কৰিব পাৰো, কৰিলে যে ৰাতি অলপ ঘুম কম হৈছে, অলপ মানে মই অলপ জাষ্ট শুব লাগে অলপ, গাটো ঠিক কৰাৰ কাৰণে। কিন্তু সেই টাইমত আমি সেইটো নকৰো। সেই টাইমত কি কৰো, আমি গান বাজনা, এয়া এই কথা সেই কথা, এইবিলাক লৈ কেনে মই 2টা পাৰ কৰি দিওঁ। ভাই, টেলেণ্ট হ'ব লাগিব, বেলেগতকৈ টেলেণ্ট হ'ব লাগিব, নিজৰ টাইমটো নিজে ইউজ কৰিব লাগিব, ইউজ কৰিব লাগিব। তো কি ক'ম আৰু, যেতিয়া মোতকৈ এজন জনা মানুহ, মোতকৈ এজন বুজা মানুহ মোক 100 বাৰ কৈ আছে এই বস্তুটো তই কৰ, এই বস্তুটো কৰ, এই বস্তুটো কৰিলে তোৰ জিন্দগী বদলিব, এই বস্তুটো কৰিলে তোৰ লাইফ ভাল হ'ব, আমি সেইটোও শুনা নাই। আৰু মই ৰেচপেক্ট কৰি আছো কি, মোৰ গাড়ী হ'ব, বাংলা হ'ব, বেংক বেলেঞ্চ হ'ব, মোৰ ফেমিলি গাঁৱৰ ভিতৰত 1 নম্বৰ হ'ব, কেনেকে হ'ব, কেনেকে হ'ব? এতিয়া মই যি কি বুজি পাইছো, হয়তো আমাৰ মোতকৈ যিবিলাক মানে কম বুজা বা মোতকৈ কম বয়সৰ মানুহ আছে, বা যেনেকুৱা আমাৰ ভাগিন আছে বা চাবিগুৰা আছে, সিহঁতক মই ক'লো এনেকে চলব লাগে, এনেকে কৰ, এনেকে কৰ, সিহঁতে একো নকৰিল। আৰু স্পীক কৰিল যে মই কিবা এটা কৰিম জীৱনত, একো নহব। হা, আমাৰ চুপিয়ৰ সপোন চাই যে এইটো কৰিম, সেইটো কৰিম, সেইটো কৰিম, এতে আমি ইমান মানুহ বুজাইছো, হয়তো তাক ডাইৰেক্টলি নকলেও আমাৰ ঘৰ, আমাৰ কথাটো আমাৰ ঘৰতে চাবিগুৰৰ ৰুমত শব্দটো আমাৰ ঘৰৰ ভিতৰত পুৰা ঘৰখনে শুনি আছে। সিহঁতে যদি উপজাচি নাহে, সিহঁতে যদি এইটো বিলিভ নকৰে, সেইটো যদি ৰেচপেক্ট নকৰে, যিহেতু 20 বছৰ 25 বছৰ বাহিৰত থাকি, হা, এজন আৰ্মি, এজন পুলিচ, এজন মানে ভাল চাকৰিয়াল মানুহ, হা, এডা পোৱা মাটি কিনাতে বঙাইগাঁৱত গাৰ ফাটে, এতিয়া বেয়া কথা কলো, আৰু আমি ইমান খিনি কৰাৰ পিছত মানে আমি একো কৰা নাই, আমাক ফলো কৰাৰ দৰকাৰ নাই। সেইটো ভাবে যে কি করছে, কি হয়েছে, আর এনেকুৱাই আমিও কৰিম, কিন্তু সেনেকে হৈ থাকিলে নহব ভাই। হা, তো বস্তুবিলাক আমি বুজিব লাগিব, শিকিব লাগিব।